দিল্লী কুতুব মিনাৰ গৈছিলোঁ আমি। চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে, ঠাইবিলাক কেনেকুৱা। দিল্লী কুতুব মিনাৰৰ আকৃতিবোৰ তো আমিতো আৰু মোবাইলতে চাই থাকোঁ। এতিয়া যাই আহিলোঁ, ভাল লাগিল, খুব ধুনীয়া পৰিৱেশ। বিশেষকৈ গছৰ যিবিলাক গছৰ তলৰ ঠাই ইমান ধুনীয়া লাগে গছবোৰ চাই। আৰু বহুত দূৰৰ দূৰৰ মানুহ আহে ইয়াত, বহুত দূৰৰ নৰ্থ ইষ্ট এই মানুহবোৰ আহি ইয়াত চাব আহে, য'ত তেওঁলোকে ইয়াত চেলফি লৈ গুচি যায়। আমিও সেনেকুৱা আমাৰ যিহেতু নিজৰ দেশৰে আমিও এবাৰ চাই আহি আমিও ফটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ, ভাল লাগিল। এও এটা স্মৃতি। মানুহৰ জীৱনটো এবাৰে আহে, এবাৰতো পাৰিলে ট্ৰাই কৰি চাব লাগে। আচলতে মই কুতুব মিনাৰত যোৱা নাছিলোঁ, মই আচলতে গৈছিলোঁ মোৰ এটা পেচেণ্ট লৈ গৈছিলোঁ মই মেক্স হস্পিটেলত দিল্লী। সেইকাৰণে তাৰ পৰাই বাহিৰে আহি এনেকৈ কুতুব মিনাৰত সোমালোঁ। তাত সোমাই এনেকৈ দেখুৱালোঁ ফেমিলি, আৰু লগতে আমাৰ বন্ধুবৰ্গও গৈছিল, মোৰ শহুৰ শাহু, মোৰ ৱাইফ, মোৰ ছোৱালী, লগতে আমাৰ এজন কাকাই হয় মোৰ, এখেতেতো মোৰ কাকা হয়। আৰু একজন আছে আমাৰ কুৰ্মা একজন, তেখেত মোৰ তেখেতেতো পিছফালে কুৰ্মা এইজন তেখেতে মোৰ ভনী এজনীকে বিয়া কৰাইছিল, আমাৰ খাছ নিজৰ আলহীৰ। এই কুৰ্মাজনে লৈ গৈছিল আমাক, আমি সেনেকৈ চিনি নাপাওঁ, তেখেতে আমাক লৈ গৈছিল আৰু ভাল লাগিল। তেখেতে আমাক এইবিলাক দৰ্শন কৰালে। আল্লাহৰ ওপৰত লাখ লাখ শুক্ৰিয়া। তেখেতে যে আমাক এনেকুৱা এটা পৰিৱেশত লৈ যায়, আমাক এনেকুৱা দেখুৱালে, খুব ভাল লাগিল। আলহামদুলিল্লাহ।